নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি অনুশীলনী 5A কোৱেশ্চন নম্বৰ 8 পৰা কৰিম কোৱেশ্চন নম্বৰ 8 দিয়া আছে কাষৰ চিত্ৰত ABC এটা ত্ৰিভুজ আৰু DE সমান্তৰাল BC এংগল A = 45 ডিগ্ৰী আৰু এংগল B = 65 ডিগ্ৰী তেন্তে নম্বৰ 1 টো দিছে এংগল ADE আৰু 2 নম্বৰটো দিছে এংগল AED 3 নম্বৰটো দিছে এংগল C মাপ উলিওৱা তিনটা দিছে গতিকে আমি কি কৰিব ত্ৰিভুজ এটাই দিছে চিত্ৰ এটাই এই চিত্ৰটোৰ পৰা আমি তিনিটা অংকন কৰিব লাগিব এটা চোৱা প্ৰথমটো হৈছে আমাক দিয়াই দিছিলে কি দিছিলে ত্ৰিভুজ ABC সমান্তৰাল DE সমান্তৰাল BC কৈ দিছে ৰখলকে আৰু কি বুলি কৈছে এটা চোৱা DE আৰু BC এই দুটা কি বুলি কৈছে সমান্তৰাল হয় এতিয়া যদি DE আৰু BC সমান্তৰাল হ'ল তেতিয়ালে AB DE আৰু BC ছেদক হ'ব বা AC এডাল ছেদক হ'ব এতিয়া চোৱা DE সমান্তৰাল BC মই লৈছো AB ইহৰৰ ছেদক তেতিয়ালে কি হ'ব এতিয়া ADE এই কোণটোৰ লগত কোণটোৰ লগত AD কোণটোৰ লগত ABC সমান হ'ব কিয় কাৰণে সমান হ'ব যেহেতু ইহঁত দুটা অনুৰূপ কোণ আৰু অনুৰূপ কোণৰ মান দুটা সদায় সমান হয় গতিকে আমি লিখিব পাৰো এতিয়া ADE এই কোণটো মান নাই দিয়া গতিকে আমি যেনেকা আছে তেনেকৈ বহাই দিম ADE আৰু এংগল ABC এই কোণটো মান দিছে চোৱাচোন ABC কিমান আছে 65 দে আমি পাই গলো এনসাৰটো কিমান পালো এংগল ADE সমান 65 ডিগ্ৰী বুলি আমি প্ৰথমটোৰ পাই গলো নাম্বাৰ 2 টো কৰিম একবাৰ নাম্বাৰ 2 টোত কি দিছে চোৱা এংগল AED এই কোণটো মান লিয়াব লাগে যেহেতু আমি এই কোণটো মান পালোৱে গতিকে এই কোণটো আমি সহজে উলিয়াব পাৰিম কেনেকে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি মতে আমি উলিয়াম এতিয়া তেতিয়ালে আমাৰ ত্ৰিভুজৰ নাম কি হ'ব ADE এটা চোৱা ADE হলে কি হ'ব আমাৰ প্ৰথমটো DAE আৰু ADE আৰু AED তিনটা কোণ আমি পালো গতিকে এই তিনটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী এতিয়া আমি ইয়াত কি কৰিম মানকেইটা পাতি দিম DAE এই কোণটো মান আমি 45 পাইছো প্লাস পিছতো আছিলে ADE এটো আমি পাইছিলো অলৰেডি কিমান পাইছিলো 65 পাইছিলো আৰু কি আছিলে AED এই কোণটো আমি নাই পোৱা মানে ইয়াক উলিয়াব লাগে AED সমান কিমান পাইছিলো 180 ডিগ্ৰী এবাৰ আমি 45 আৰু 65 যোগ কৰি লম এটা যোগ কৰিলে আমি কিমান পাম 110 পাম আৰু থাকি গল কি এংগল AED সমান 180 ডিগ্ৰী গতিকে আমি কি কৰিম এংগল AED সমান 180 ডিগ্ৰী আৰু এই 110 টো ইফালে লৈ আহিম মাইনাস হলে এটা চোৱা এংগল AED সমান কিমান হলে 180 ৰ পৰা যদি 110 বিক কৰি দিও কিমান হলে 70 ডিগ্ৰী আমি পাই গলো কি পালো এংগল AED সমান 70 ডিগ্ৰী বুলি আমি পাই গলো এবাৰ নাম্বাৰ 3 টো কৰিম নাম্বাৰ 3 টো কোৱেশ্চনটো চাই লও C মানটো উলিয়াব কৈছে C টো এটো চোৱা C টো যদি কৈ দিছিলে DE সমান্তৰাল BC বুলি আমাৰ প্ৰশ্নত কৈ দিছে গতিকে এবাৰ কি হ'ব এই C কোণটো উলিয়াবলৈ ক'লে আমি কি কৰিলাম AC ছেদক হিচাপে লম তেতিয়া কি হ'ব E আৰু C অনুৰূপ কোণ হৈ যাব এফালে অনুৰূপ কোণ হৈছিলে D আৰু B অনুৰূপ কোণ হৈছিলে তেতিয়া কি হৈছিলে AB ছেদক হৈছিলে এবাৰ E আৰু C যদি অনুৰূপ কোণ হয় তেতিয়ালে কি হ'ব AC ডাল ইহতৰ ছেদক হ'ব গতিকে আমি এবাৰ কৰিব পাৰিম
এটা চোৱা কি আছিলে এ বি ত্ৰিভুজৰ পৰা কি আছিলে ডি সমান্তৰাল বি চি আমি প্ৰশ্নটো পাই আছিলো আৰু এটা ছেদকডাল কি আছিলে চি সিহঁতৰ ছেদক গতিকে এংগুলটো হ'ব এ চি বি মই দেখুৱাই দিছিলো সমান এ ই ডি গতিকে এতিয়া আমাক কি কোনটো মান আছিলে আমাৰ চি কোনটো মান উলিয়াবলৈ কৈছিলে গতিকে আমি চি কোনটো পাতি দিম এংগুল এ চি বি সমান এ ই ডি মানটো আমি পাইছিলো 70 ডিগ্ৰী পাইছিলো এটো লিখিলেও লিখিব পাৰিবা নিলিখিলেও নাই কেই নম্বৰ পাইছিলো আমি 2 নম্বৰত পাইছিলো সমীকৰণ 2 পৰা লিখি দিবা এনেকৈ লিখি দিলে সুবিধাই হ'ব নিলিখিলেও নাই এটাকে আমি পাই গলো এংগুল এ চি বি সমান কিমান হ'ল 70 ডিগ্ৰী হৈ গ'ল এতিয়া 8 নম্বৰ কোৱেশ্চনটো কমপ্লিট হ'ল এবাৰ আমি 9 নম্বৰ কোৱেশ্চনটো কৰিম এবাৰ 9 নম্বৰ কোৱেশ্চনটো চোৱা কাখৰ চিত্ৰৰ পৰা তলৰ কোন কেইটাৰ মাপ উলিওৱা তিনটা প্ৰশ্ন দি দিছে আৰু চিত্ৰটো দি দিছে প্ৰথমটো চোৱাচোন পি এছ আৰ এই এছৰ মানটো আমি উলিয়াব লাগে এতিয়া আমি এছৰ মানটো উলিয়াবলৈ হ'লে কি কৰিব লাগিব আমি কোনটো ত্ৰিভুজ ল'ব লাগিব পি আৰ এছ কিয়নো পি আৰ এছতে এছ ত্ৰিভুজে এই এছ কোনটো আছে গতিকে আমি কি ল'ম পি আৰ এছ ত্ৰিভুজৰ পৰা কি পাম চোৱা পি আৰ কিউ এইটো বহিকোণ হয় কাৰ বহিকোণ হয় পি আৰ এছৰ গতিকে আমি কি কৰিম চোৱা এংগুল পি আৰ কিউ এইটো বহিকোণ আৰু বহিকোণৰ কি কৈছো ত্ৰিভুজৰ বহিকোণৰ মাপ তাৰ বিপৰীত অন্তঃকোণ দুটাৰ যোগফল সমান এই বহিকোণটোৰ সমান কি বুলি কৈছে তাৰ অন্তঃকোণ দুটা কোন দুটা এতিয়া প্ৰথমে এইটো লিখি লওঁ এইটো কিমান আছিলে পি আৰ কিউ এইটো 120 ডিগ্ৰী দিছে সমান এটা অন্তঃকোণটো চোৱা আৰ পি এছ এই কোণৰ মান দিছে কিমান আছিলে 50 ডিগ্ৰী যোগ পি এছ আৰ এই কোণটো মান আমাক উলিয়াব লাগে এই কোণটো আসলে পোৱাই নাই তেতিয়া আমি কি লিখিম পি এছ আৰ এতিয়া 120 ডিগ্ৰী ফালে আমি 50 ডিগ্ৰীটো লৈ আহিলো তেতিয়ালে এংগুল পি এছ আৰ থাকি গ'ল আৰু এটা বিক কৰিলে কি হ'ব 70 ডিগ্ৰী হ'ল আৰু এংগুল পি এছ আৰ ওলাই গ'ল এটাকে এংগুল পি এছ আৰ ইজুকল আমি কিমান পালো 70 ডিগ্ৰী এক নম্বৰটো ওলাই গ'ল এবাৰ আমি 2 নম্বৰটো কৰিম এবাৰ 2 নম্বৰটো দিয়া আছে এংগুল কিউ পি আৰ কিউ কি কৈছে কিউ পি আৰ বুলি কৈছে এৰ হলাক বুলি কৈছে এংগুল আকৌ চাম কিউ পি আৰ এই কোণটো চাবলৈ কৈছে এটা প্ৰথমত আমি এই গোটেই ত্ৰিভুজটোত কেনেকৈ কৰিব লাগিব এইটো চোৱা এৰ পি কিউ এছ এই তিনটা কোণৰ সমষ্টি উলিয়াই ল'ব লাগিব প্ৰথমতে এটা চোৱাচোন কি আছে কিউ পি এছ আৰু এটা আছে পি কিউ এছ আৰু এটা আছে পি এছ কিউ এই তিনটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী তোমালোকে জানাই গতিকে এই তিনটা কোণৰ সমষ্টি প্ৰথম আমি কৰি ল'ব লাগিব তাৰপিছতে আমি প্ৰশ্নত দিয়াৰ ধৰণে কৰিব পাৰিম এতিয়া এই কোণটো মান আমাক পোৱা নাই গতিকে আমি যেনেকৈ আছে তেনেকৈ লিখি দিম কি আছে কিউ পি এছ এইটো পোৱা নাই আৰু পি কিউ এছ এই কোণটো আমি পাইছিলোঁ কিমান ডিগ্ৰী পাইছিলোঁ 30 ডিগ্ৰী পাইছিলোঁ 30 ডিগ্ৰী দিয়া আছে এইটো কোণ আৰু পি এছ কিউ এই কোণটো কি কৈছে পি এছ কিউ এই কোণটো আমি পাইছিলোঁ এতিয়া 70 ডিগ্ৰী পাইছিলোঁ সমান কিমান আছে 180 ডিগ্ৰী এতিয়া এংগুল
কিউ পি এছ যিহেতু নাই গতিকে আমি এটা একেলগতে কৈ দিব পাৰোঁ আৰু এটা যোগ কৰিলে 100 হ'ব বিয়োগ কৰিলোঁ তেতিয়াহ'লে কিমান পালোঁগৈ আমি এংগল কিউ পি এছৰ সমান কিমান পালোঁ 80 ডিগ্ৰী পালোঁ এতিয়া কিউ পি এছ আমি 80 ডিগ্ৰী পাইছোঁ এই কোণটো আমি 80 ডিগ্ৰী পাইছোঁ কিন্তু এনেকৈ আছে চোৱা এনেকৈ আছে এইফালে অলৰেডি 50 ডিগ্ৰী দিয়েই দিলে তেতিয়াহ'লে এই কোণটোত কিমান থাকিব এতিয়া এই কোণটো উলিয়াব লাগিব এতিয়া ইয়াত তোমাৰ আৰ আছিলে এতিয়া চোৱা আমি উলিয়াব লাগে কোনটো অংশ উলিয়াব লাগে কৈছে কিউ পি আৰ এই অংশটো আমি উলিয়াব লাগে এই অংশটো যদি উলিয়াবলৈ হয় তেতিয়া আমি কি কৰিব লাগিব প্ৰথমতে কিউ পি আৰ এই অংশটো উলিয়াব লাগিব নহয় এই অংশটো লিখি লওঁ আমি কিউ পি আৰ সমান এতিয়া আমি কি কৰিম ডাঙৰ অংশটোৰ নাম কি আছিলে কিউ পি এছ এইটো গোটেইটো হয় গতিকে গোটেই ত্ৰিভুজটো ল'ম বা গোটেই কোণটো ল'ম কিউ পি এছ এংগল কিউ পি এছ বিয়োগ এতিয়া এই কোণটো মানটো আমি পাইছোঁ কিমান পাইছিলোঁ 50 ডিগ্ৰী পাইছিলোঁ কাৰ এই কোণটোৰ নাম কি আৰ পি এছ এংগল আৰ পি এছ এতিয়া চোৱাচোন গোটেই পি কোণটো মান কিমান আছিলে 80 ডিগ্ৰী এইটো আমি 80 ডিগ্ৰী পাইছিলোঁ আৰু আৰ পি এছ এইটো দিয়া আছিলে আৰ পি এছ এইটো 50 ডিগ্ৰী দিয়া আছিলে গতিকে আমি কিমান পালোঁ 30 ডিগ্ৰী পালোঁ এইটো ওলাই গ'ল এতিয়া আমি 3 নম্বৰটো কৰিম 3 নম্বৰটো কৈছে টি পি এছ এই কোণটো উলিয়াবলৈ কৈছে গতিকে টি পি এছ যদি উলিয়াবলগীয়া হয় তেতিয়াহ'লে কি কৰিম কিউ আৰু এছৰ মানটো আমি যোগ কৰিলে টি পি এছটো আমি পাই যাম গতিকে আমি কি কৰি দিম টি পি এছ ইকুৱেল টু এংগল কিউ প্লাছ এছ ইজ ইকুৱেল টু ওলাই যাব আমাৰ টি পি এছৰ মান কি বুলি কৈছিলোঁ এংগল কিউ প্লাছ এংগল এছ কৈছিলোঁ কিউ মানটো আমি পাইছিলোঁ 30 ডিগ্ৰী আৰু এছৰ মানটো আমি পাইছিলোঁ 70 ডিগ্ৰী তোমালোকে চাই লোৱা এই বস্তু প্ৰথমতে এতিয়া এইটো যোগ কৰিলে কিমান হ'ব 100 ডিগ্ৰী 9 নম্বৰ কুৱেশ্যনটো ইমানে আছিলে এবাৰ আমি 10 নম্বৰ কুৱেশ্যনটো কৰিম এতিয়া 10 নম্বৰ কুৱেশ্যনটো দিয়া আছে চোৱা শুদ্ধ নে অশুদ্ধ লিখিবলৈ কৈছে এটা ত্ৰিভুজত দুটা সমকোণ থাকিব পাৰে এটা ত্ৰিভুজত আমি এটা ত্ৰিভুজ বনাই লৈছোঁ এনেকৈ সমকোণ বুলি যেহেতু কৈছে 90 ডিগ্ৰী হ'ব এইটো 90 ডিগ্ৰী হ'ল হয় নাই গতিকে ইয়াত দুটা সমকোণ ওলাইছে নেকি এটা সমকোণহে ওলাইছে গতিকে এইটো কি হ'ব অসত্য বা অশুদ্ধ 2 নম্বৰটো দিয়া আছে এটা ত্ৰিভুজত দুটা স্থলকোণ থাকিব নোৱাৰে 90 ডিগ্ৰী ডাঙৰ নহয় জানো 90 ডিগ্ৰী ডাঙৰ থাকিব পাৰে জানো দুটা নোৱাৰে এইটো ঠিকেই দিছে তেতিয়াহ'লে এইটো কিয় হ'ব শুদ্ধ 3 নম্বৰটো চোৱা এটা সমকোণী ত্ৰিভুজৰ আটাইতকৈ ডাঙৰ কোণটোৰ মাপ 90 ডিগ্ৰী এতিয়া এটা সমকোণী ত্ৰিভুজ এইটো সমকোণী ত্ৰিভুজ মই আঁকিয়ে থৈছোঁ ইয়াৰ চবতকৈ ডাঙৰ কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী হৈছে গতিকে এইটো কিমান শুদ্ধ হয় 4 নম্বৰটো কি দিয়া আছে এটা ত্ৰিভুজৰ এটা বহিকোণৰ মাপ তাৰ বিপৰীত অন্তঃকোণ দুটাৰ প্ৰতিটোতকৈ ডাঙৰ এইটো সঁচা কথা শুদ্ধ 5 নম্বৰটো কি দিয়া আছে চোৱা ত্ৰিভুজৰ তিনিটা কোণৰ মাপ যোগফল 2 সমকোণ এতিয়া এটা ত্ৰিভুজ এই তিনিটা কোণৰ সমষ্টি আমি কিয় 180 ডিগ্ৰী পাওঁ ইয়াত কিমান আছে 2 সমকোণ নহয় জানো 2 হৰণ কৰিলে 90 ডিগ্ৰী ওলাব মানে গতিকে কিমান আছে 2 সমকোণ আছে এইটো শুদ্ধ আৰু নাম্বাৰ
6 নাম্বাৰ 6 দিছে চোৱা এটা ত্ৰিভুজৰ তিনিওটা কোণ সূক্ষ্ম কোণ হ'ব নোৱাৰে সূক্ষ্ম কোণ মানে কিমান 90 ডিগ্ৰী সৰু কাৰণ এইটো ত্ৰিভুজৰ আমি পাইছিলোঁ কিমান ডিগ্ৰী পাইছিলোঁ প্ৰতিটো কোণৰ মাপ কিমান ডিগ্ৰী পাইছিলোঁ 60 ডিগ্ৰীকে পাইছিলোঁ গতিকে ইয়াত কৈছে সূক্ষ্ম কোণ হ'ব নোৱাৰে বুলি কৈছে তিনিটা কোণ সূক্ষ্ম কোণ হ'ব নোৱাৰে কাৰণ তিনিটা কোণে আমি সূক্ষ্ম কোণ পাইছোঁ গতিকে এইটো কি হ'ব অশুদ্ধ গতিকে আজি ইমানখিনি দিলোঁ থেংক ইউ